কয়াকুছিৰ সমীপৰ গুমিৰ পথাৰত ড্ৰাগছসহ আটক এগৰাকী যুৱক। আটকাধীন যুৱকজনৰ পৰা উদ্ধাৰ ড্ৰাগছসহ কেইবাটাও কণ্টেইনাৰ। বৰপেটা জিলাৰ কয়াকুছিৰ সমীপৰ গুমিৰ পথাৰৰ পৰা বুধবাৰে আবেলি স্থানীয় ৰাইজে ড্ৰাগছসহ এজন যুৱকক আটক কৰে। আটকাধীন যুৱকজনৰ পৰা ড্ৰাগছসহ কেইবাটাও কণ্টেইনাৰ উদ্ধাৰ কৰে স্থানীয় ৰাইজে। পিছত যুৱকজনক আটক কৰি কয়াকুছি আৰক্ষী চকীত খবৰ দিয়ে। কয়াকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক আটক কৰি থানালৈ লৈ যায়। নিউজ ডেস্ক রিপোর্ট দি পাবলিক নিউজ। তোর নাম কি? তোর বাবার নাম? বাড়ি কোনে? হ্যাঁ কাটেন কোনে কিনছ? হ্যাঁ নাম কি? খাইবেন নিয়ে কিনছ না বেশ তুই বেশ কর নিকে না খাইবেন নিকে অচিনাকি ল'ৰা এটা আহি মানে আমাৰ গুমিৰ পাতাৰ চেণ্টাৰত সি আহি তাৰমানে ড্ৰাগছ সেৱন কৰি তাৰমানে বেলেঞ্চ অলপ মানে চেঞ্চলেছ হৈ তাৰমানে পৰি আছিল। পিছত আমাৰ ইয়াতে এজন সচেতন ল'ৰাই আহি গম পাইছে যে ড্ৰাগছ সেৱন কৰিছে। পিছত মানে সি ধৰি আনিছে। আনাৰ পিছত আমি সকলো ৰাইজে চাপি আহিছোঁ। আহি চাইছোঁ তেওঁৰ পকেটত বহুতখিনি ড্ৰাগছ, মোটামুটি 9-10টামান কণ্টেইনাৰ আছে। সেইটো লৈ আমি ধৰিলোঁ, ইয়াক সুধিলোঁ ঘৰ কয়াকুছিৰ ইফালে বোলে ভেৰাবিটাৰ তাৰ ইফালৰ পৰা কিনি লৈ আহিছে। সি আগৰে পৰা সেৱন কৰে বুলি কৈছে আৰু আজিৰ পৰা বিক্ৰী কৰিব বুলি আনিছে বুলি সেই বুলি কৈছে যে আজিৰ পৰা মই বিক্ৰী কৰিম ৰাখিছিলোঁ। তাৰপিছত পুলিচ প্ৰশাসনক মাতিলোঁ, সিহঁতে আহি লৈ গৈছে। আৰু কেইজন আছিল? এই ল'ৰাটো অকলে আছিল আৰু কিনা য'ৰ পৰা আনিছে ইয়াতে তাতে বোলে ফোন কৰা হৈছিল, সিহঁতেও 2জন মানুহ বোলে তাতে আছে। কৈছে 9-10টামান কণ্টেইনাৰ আছিল লগত বিক্ৰী কৰিব আহিছিল। স্থানীয় ৰাইজৰ তৎপৰত মানে ধৰা পৰিছে। আৰু তাৰমানে এতিয়া প্ৰশাসনক আমি এইটো অনুৰোধ জনাওঁ যে এনেকুৱা ব্যক্তিক যাতে সহজে মোকলাই নিদিয়ে, তাৰমানে বৰঞ্চ তেওঁৰ পৰিয়াল ধ্বংস লগত উঠি অহা যুৱকো ধ্বংস হৈ যাব এই ড্ৰাগছত। তাৰমানে কোনো পৰিয়ালে নাচায় যে এইটো নাভাবে যে আমাৰ ল'ৰা এই ড্ৰাগছৰ হেৰিত পৰি ধ্বংস হৈ যাক, কিবা হৈ যাক। এইটো লৈ মাক দেউতাকক দুখী লাভ নাই, কিন্তু এই 1-2জন ল'ৰাৰ কাৰণে উঠি অহা প্ৰজন্মটো আমাৰ ধ্বংস হৈ যাব। গতিকে আজি 2 টকাৰ বিনিময় ইহঁতক এৰি দিলে 2 দিন পিছত আৰু 10জন বেয়া হৈ যাব। বহুত মাক দেউতাকৰ বুকু মানে হৈ যাব, উদাও হৈ যাব। গতিকে আমি এইটো অনুৰোধ জনাওঁ, বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে এনেকুৱা ব্যক্তিক যাতে সহজে মোকলাই নিদিয়ে, লং টাইম হেৰিত ৰাখি তাৰপিছত মানে যাতে এইটো নিচাৰ মানে সিহঁতৰ হৈ যায়, শেষ হৈ যায়, তাৰপিছতহে এৰি দিব লাগে। এইটো আচলতে বৰ নিন্দনীয় বিষয়। তাৰমানে ড্ৰাগছ সেৱন কৰি বহুত মানুহ আমি দেখিছোঁ, বহুত ভাল ভাল পৰিয়ালৰ ল'ৰা ছোৱালী, সিহঁতৰ সচেতন গাৰ্জেনৰ ল'ৰাই কি কৰিছে, এই ড্ৰাগছ সেৱন কৰি সিহঁতৰ ধ্বংস হৈ গৈছে। গতিকে সেনেকুৱা ভাল গাৰ্জেনে কেতিয়াও নাচায় যে মোৰ ল'ৰা এই বেয়া ৰাস্তাত যাওক বা বেয়া হৈ যাওক। গতিকে এই অলপ কিবা এটা হেৰিৰ কাৰণে যদি পুলিচে এইবিলাক মোকলাই দিয়ে, এৰি দিয়ে, তেনেহ'লে ভৱিষ্যত প্ৰজন্মটো আৰু এই ধ্বংসৰ পিলে হৈ যাব। যেনে এই ল'ৰাটোক আমি সুধিছোঁ, সি নিজে কৈছে যে পুলিচক দিলে কি হ'ব, পুলিচক দিলে এৰি দিব। এইটো বহুত বেয়া লগা কথা, বহুত বেয়া লাগিছে আমাৰ যে সি কেনেকৈ জানিল যে পুলিচে দিলে এৰি দিব। নিশ্চয় আগে পিছে সি পুলিচৰ ওচৰত গৈছে। গতিকে আমি এইটোৱে অনুৰোধ জনাওঁ পুলিচ প্ৰশাসনক যে আপোনালোকে এইটো এৰি দিলে যে আপোনালোকে ভাল কাম কৰিলে সেইটো নহয়, কিন্তু ইয়াক ৰাখি আৰু উঠি অহা প্ৰজন্মক যাতে উঠি অহা যুৱকসকলক যাতে ধ্বংসৰ পিনে ঠেলি নিদিয়ে। এনেকুৱা শাস্তি বিহিব লাগে যে এই ড্ৰাগছ সেৱন কৰিলে এনেকুৱা 6 মাহ, 2 বছৰ, 5 বছৰ কাৰাদণ্ড হয়। গতিকে সেই হিচাপে হ'লে আৰু উঠি অহা যুৱকবিলাকে এইবিলাক সেৱন নকৰিব।